আজি বীৰ লাচিত দিৱসৰ পবিত্ৰ দিনটোতেই ওদালগুৰি জিলাৰ কলিতাপাৰা ৰূপালী সংঘৰ সোণালী জয়ন্তী উদযাপনৰ লাইখুটা স্থাপন কৰে বিশিষ্ট সমাজসেৱক তথা ওদালগুৰি জিলা বিজেপিৰ ইনচাৰ্জ বিকন চন্দ্ৰ ডেকাই। বীৰ লাচিত স্মৃতি তৰ্পণ কৰে কলাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি টংকেশ্বৰ বৰুৱাই। অহা 19, 20 আৰু 21 ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা কলিতাপাৰা ৰূপালী সংঘৰ সোণালী জয়ন্তী উদযাপন। উক্ত জয়ন্তী বৰ্ষৰ উদযাপনৰ বিশেষ আকৰ্ষণ হ'ব আধ্যাত্মিক বক্তা তথা সাংবাদিক এঞ্জেলা চাংমাই আৰু জনপ্ৰিয় গায়ক বিপিন চাওতাং। উল্লেখ্য যে কলিতাপাৰা ৰূপালী সংঘৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনত অনুষ্ঠিত হ'ব গাঁওখনৰ পৰা বিয়া দিয়া যি জোৱাৰে এক অন্তৰংগ অনুষ্ঠান। আজি কলিতাপাৰা গাঁওখনৰ যুৱক যুৱতী জীয়ৰী বোৱাৰী ডেকা বুঢ়া ককা আইতাৰ উপস্থিতিত ৰূপালী সংঘৰ সোণালী জয়ন্তী বৰ্ষ 2025ৰ লাইখুটা স্থাপন। কলিতাপাৰা ৰূপালী সংঘস্থলীৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AI লাইভ। কলিতাপাৰা ৰূপালী সংঘ এই সংঘটো প্ৰতিষ্ঠা হৈছিল 1975 চনত আৰু 2000 চনত আমি ইতিমধ্যে ৰূপালী জয়ন্তী অনুষ্ঠান আমি কৰিছিলোঁ। তাত অসমৰ প্ৰসিদ্ধ শিল্পী দাম্পত্য শিল্পীদ্বয় খগেন মহন্ত আৰু অৰ্চনা মহন্তই ইয়াতে গীত পৰিৱেশন কৰিছিল। হাজাৰ হাজাৰ লোকে তেওঁলোক আপ্লুত হৈছিল আৰু এইবাৰো আমি সেই ৰূপালী জয়ন্তীৰ যিটো আদৰ্শ সেই আদৰ্শক কিছু বিস্তৃতভাৱে পালন কৰিবলৈ গৈ আছোঁ। আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ প্ৰতিবেশী ৰাইজৰ যি সঁহাৰি, যি সহানুভূতি, যি মৰম, আমি শাৰীৰিক শ্ৰমেৰে হওক, মানসিকভাৱে হওক বা আৰ্থিকভাৱে হওক আমাক যিখিনি সহযোগিতা কৰি আহিছে, আমি সঁচাকৈ বৰ উৎসাহিত আৰু উৎফুল্লিত হৈ আছোঁ আৰু ভাবিছোঁ আমি যি সোণালী জয়ন্তী উদযাপনৰ দিন ধাৰ্য কৰা হৈছে 19, 20, 21 ডিচেম্বৰ 3, 4, 5 পুহ, আমি ভাবিছোঁ এই বৰ্ণাঢ্য কাৰ্যসূচীৰে যি আমি পাতিবলৈ গৈ আছোঁ সেই অনুষ্ঠান ৰূপালী জয়ন্তীতকৈ আৰু বহুত মহান হ'ব বুলি আমি আশা কৰিছোঁ। আৰু তাৰ আগমুহূৰ্তত এটা কথা নক'লে ভুল হ'ব যে আমাৰ সংঘটোৰ প্ৰতিষ্ঠাপক যিসকল আছিল তেওঁলোকলৈ আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এতিয়াও আমাৰ যিগৰাকী প্ৰতিষ্ঠাপক সভাপতি তেখেত ইতিমধ্যে প্ৰয়াত হৈছে, এতিয়া বৰ্তমান জীৱিত আছে শ্ৰী শান্তিৰাম ডেকা। তেওঁ মোৰ ককাইদেউ মাননীয়, তেওঁ এতিয়ালৈকে এইবিলাক সামাজিক কামত এতিয়াও ব্যস্ত হৈ আছে। যি কি নহওক আমি ভাবিছোঁ আপোনালোকৰ সাংবাদিক বন্ধুসকলেও সহায় সহযোগিতা কৰিব। আমাৰ যি অনুষ্ঠিতব্য সোণালী জয়ন্তী তাত যাতে আমি সমূহ ৰাজ্যৰ কি ক'ব আজি লাইখুটা স্থাপন যিহেতু হ'ল, আজি এই পবিত্ৰ দিনত পুনতে মই মহান বীৰ লাচিত বৰফুকনদেৱৰ স্মৃতিত যি উদযাপন হয় লাচিত দিৱস, তাৰ আন্তৰিক শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। লগতে আজি মই ইয়াৰ আয়োজক সমিতিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এই ৰূপালী সংঘৰ যি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব গৈ আছে, এই সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাক মুহূৰ্তত আজি যে লাইখুটা স্থাপনৰ যি অনুষ্ঠান আয়োজন কৰিছে সেই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কৃতজ্ঞ। আৰু তাৰ আগমুহূৰ্তত তেখেতসকলে যিখিনি মহান কাৰ্যসূচী আগত ৰাখিলে, লাচিত দিৱসক লাচিত বৰফুকনদেৱলৈ যি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ এই অনুষ্ঠান, তাৰ বাবে আমি অসমীয়া জাতি হিচাপে তেখেতৰ ওচৰত আমি চিৰকৃতজ্ঞ। মই ভাবোঁ এই অনুষ্ঠানটো অতি সুন্দৰ হ'ব। ৰাইজৰ একতা দেখিছোঁ, প্ৰত্যেকজন ৰাইজ ওলাই আহিছে। ৰাইজৰ একতাত নিশ্চয় ৰূপালী সংঘৰ যি সোণালী জয়ন্তী আগন্তুক দিনত হ'বলৈ গৈ আছে, অতি সুন্দৰ অনুষ্ঠানে হ'ব আৰু আমাৰ সকলোৰে শুভেচ্ছা থাকিব এই অনুষ্ঠানত। ইতিমধ্যে আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয়ে বিস্তৃত কাৰ্যসূচী সম্পৰ্কে আপোনালোকক অৱগত কৰিছে। ইয়াৰ লগতে আমাৰ সোণালী জয়ন্তী যিহেতুকে 50 বছৰ পূৰ্ণ উপলক্ষে আমাৰ এটি স্বৰচিত সমবেত সংগীতৰ আয়োজন কৰিছোঁ। ইয়াত আমাৰ গাঁৱৰে 50 গৰাকী জীয়ৰী বোৱাৰীয়ে পৰিৱেশন কৰিব এই সমবেত সংগীতটি। লগতে আমি সোণালী জয়ন্তীত যি পতাকা উত্তোলন হ'ব তাত 50খন পতাকাও আমি আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি, প্ৰাক্তন সংঘৰ সভাপতি সম্পাদক সহ আমি 50 গৰাকী ব্যক্তিৰ দ্বাৰা 50খন পতাকা উত্তোলন কৰিম। আৰু আমি ইতিমধ্যে আমি জনাইছোঁ যে আমি বিভিন্ন পৰ্যায়ৰ শিল্পী, সাংবাদিক, বক্তা আমি আমন্ত্ৰণ কৰিছোঁ। সেয়ে আমি সমগ্ৰ অসমবাসীক আমাৰ এই অনুষ্ঠানলৈ আহি আমাক সঁহাৰি দিব বুলি আশা ৰাখিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।